নমস্কাৰ বন্ধুসকল, মই হাতীমে একদম মৰ্ণিঙতে মই আপোনালোকৰ মাজলৈ উপস্থিত হ'লোঁ ভেন্দি খেতিৰ ভিডিঅ' এটা লৈ। মই আশা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। এতিয়া ভেন্দি গছবিলাক ডাঙৰ হ'ল, ধৰক খেতি আমি নিকানি কাম কৰি আছোঁ, গছত ধুনীয়া লাগন দিছে, সৰুৰ পৰাই গছত ভেন্দি আহিছে। আমি এতিয়া এসপ্তাহ পিছৰ পৰাই গছৰ পৰা চিঙন দি বজাৰলৈ বিকিব পাৰিম। গছৰ যিখিনি গ্ৰোথ হ'ব লাগিছিল সেইখিনিয়ে হৈছে। তো কথা হ'ল কি, আজি মই ভেন্দি খেতি কেনেকৈ কৰিব লাগে এই কথাখিনিৰ ওপৰত আলোচনা নকৰোঁ। আজি মই আলোচনা কৰিম খেতি যে আমি এই ঘাঁহ বন আৱৰ্জনাবিলাক চাফা কৰোঁ, ঘাঁহ বননিবিলাক চাফা যে কৰোঁ খেতিত লেবাৰ মাটি, তাৰ আগতে কিছুমান ফাৰ্টিলাইজাৰ দিয়াৰ প্ৰয়োজন আছে। এই ফাৰ্টিলাইজাৰবিলাকৰ কাম কি, কেতিয়া দিব, কোন মুহূৰ্তত দিব, আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে সম্পূৰ্ণ কথাখিনি শুনিবলৈ পাব। তাৰ লগতে বহুতে কমেণ্ট কৰি থাকে, দাদা ভেন্দি গছত লাগন দিছে, ভেন্দিবোৰ বেকা হয়, এনেকুৱা হ'ব লাগে, এনেকুৱা হয়, কিয় হয় তাৰ ওপৰতো মই আলোচনা কৰিম। এতিয়া কথা হ'ল, কিছুমান ভেন্দি গছৰ পাতত এনেকুৱা ধৰণৰ ক'লা ক'লা দাগ পৰিছে। কেৱল আমাৰ নহয়, আপোনালোকৰ খেতিতো এনেকুৱা সমস্যা আপোনালোকে দেখা পায়। তাৰ কাৰণে কি ঔষধ দিব লাগিব, আৰু কিছুমান গছৰ গুৰিত ফাংগাচাইড লাগিছে, তাৰমানে শুকাই যায়, ক্ষীণাই যায়, ক'লা দাগ পৰি যায়, তাৰ কাৰণে আমি কি ঔষধ দিব লাগিব। তো আজিৰ এই ভিডিঅ'টোৰ মাজত এইটোৰ ওপৰতো আলোচনা কৰিম। ইয়াৰ লগতে আৰু এটা অপশ্যন লৈছোঁ, সেইটো হ'ল এইয়া চাওক, গছৰ পাতবিলাক যে নেট জালৰ নিচিনা একদম পূৰা ফুটা ফুটা কৰি দিছে খাই। ইয়াৰ কাৰণে আমি কি ধৰণৰ মেডিচিন খেতিত দিব লাগিব, আৰু ভেন্দি গছত ভেন্দি সৰু থাকোঁতে যে ফুটা কৰে, সৰু সৰু ভেন্দিবিলাক থাকোঁতে ফুটা কৰি দিয়ে, তাৰ কাৰণে আমি কি ঔষধ স্প্ৰে কৰিব লাগিব। কথা হ'ল, মোটামুটি কথা হ'ল, স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে চাব, তেতিয়াহে আমি খেতিৰ সম্পূৰ্ণ কথাখিনি জানিব পাৰিম। ইয়াত অলৰেডি 1.5 বিঘা মাটি ভেন্দি খেতি কৰা হৈছে, যিটো গছৰ গ্ৰোথ দেখা পাইছোঁ, বহুত ভাল লাগন দিব। কিন্তু কথা হ'ল, ইয়াৰ মাজত কেইটামান সমস্যা আছে, এই সমস্যাৰ ওপৰতে মই আলোচনা কৰিম। খেতি কৰি থাকোঁ ঠিকেই, কিন্তু খেতিৰ মাজত আমি যেনেকুৱা ধৰণৰ সমস্যা পাওঁ, এই সমস্যাকেইটা যদি আমি ছল্ভ কৰিব পাৰোঁ, তেনেহ'লে কিন্তু খেতিৰ পৰা 100% আমি টকা পামেই পাম। তো কথা হ'ল, আপোনালোকে ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, আপোনালোকে মোক ধুনীয়াকৈ কমেণ্ট কৰি জনাব। আৰু কথা হ'ল কি, এই ফাৰ্ষ্ট টাইম এটা কথা কৈছিলোঁ যে খেতিত এতিয়া এটা ঘাঁহ বন গজিছে, ইয়াৰ মাজতে আমি কি কৰিব লাগিব, গছবিলাক ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে, গ্ৰোথ হৈছে ঠিকে, কিন্তু ফলন বেছি হ'বৰ কাৰণে আমি ফাৰ্টিলাইজাৰ দিম। তাৰ লগতে দিব লাগিব কি, নিকানি কাম কৰাৰ আগতে, লেবাৰ খেতি পোৱাৰ আগতে আমি মাৰ্বল, জিবাৰ 26, বনাছ, ষ্টুপ্লেজাৰ 95, এই ফাৰ্টিলাইজাৰবিলাক যেতিয়া আমি ভেন্দি গছৰ বা ভেন্দি খেতিত সিঁচিম DAP আৰু ইউৰিয়াৰ লগত, তেতিয়া চাব গছত এনেকুৱা লাগন দিব, সৰু থাকোঁতে গছত ভেন্দিবিলাক ইমান চিকচিকীয়া হ'ব আৰু ইমান ডাঙৰ হ'ব, দেখাত একদম বহুত ভাল লাগিব। এই ফাৰ্টিলাইজাৰবিলাক আপোনালোকৰ খেতিত দিলে আপোনালোকৰ ভেন্দিবিলাক যেতিয়া বজাৰত লৈ যাব, বেলেগৰ ভেন্দিৰ লগত আপোনাৰ ভেন্দিৰ আৰু মিল নাখায়। বেলেগৰ ভেন্দি লৈ থিয় হৈ থাকিব, আপোনাৰটো বিকি আপুনি আৰামত গুচি আহিব। তাৰ লগতে মোৰ আৰু এটা কথা হ'ল, এইয়া কৈছিলোঁ নহয় যে ভেন্দি গছৰ পাতত ক'লা ক'লা আৱৰণ পৰে, ফুট ফুট হৈ যায়, তাৰ কাৰণে জুডিঅ' পাৱাৰ স্প্ৰে কৰিব, মাজে মাজে লখন্দি দিব। ঔষধ দুটাৰ নাম মনত ৰাখিব, এটা হ'ল জুডিঅ' পাৱাৰ, এটা হ'ল লখন্দি, থমাছ কোম্পানীৰ। এই ঔষধ দুটাৰ কাম ইমানেই ভাল, যদি গছৰ পাতৰ একফালে ফাংগিচাইড লাগিছে, ক'লা দাগ পৰিছে, আনফালত যদি অকণমান ঔষধো লাগে, তথাপি গছৰ পাতটো পূৰা চিকচিকীয়া হ'ব। বুজিব পাৰিছে? মই আপোনালোকৰ লগত আলোচনা কৰিব পাৰিছোঁ। তো কথা হ'ল, আমি শিকাব নোৱাৰোঁ, আমি শিকিব পাৰোঁ। কথাটো আপোনালোকে মনত ৰাখিব, মই অকণমান ব্যতিক্ৰম ধৰণৰ কথাটো কৈছোঁ। কাকো মই শিকাব নোৱাৰোঁ, আমি চবে মিলি শিকিব পাৰোঁ।
তাৰ লগত আৰু এটা কথা ক'লোঁ যে ভেন্দি গছৰ পাতবিলাক যে এইয়া পোকে খাই একদম পূৰা জৰ্জৰিত কৰি পেলাইছে। এইটো সমস্যা কিন্তু আমাৰ নিজৰ খেতিত নহয়, চবৰ খেতিতে দেখা পাওঁ। তাৰ কাৰণে বহুতে বহুত ধৰণৰ ঔষধ দিয়ে, সেই ঔষধে কোনো কাম নকৰা হৈ যায়। আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকে গছবিলাক যেনেকুৱা দেখুৱাই আছোঁ এনেকুৱা গছ যদি আপোনালোকৰ আছে, ফাৰ্ষ্ট টাইম ডেলিগেট দিব। ডেলিগেটৰ কাম হ'ল ফুলৰ ভিতৰত থকা যিবিলাক পোক আছে সেইবিলাকক মাৰিব, আৰু বহুতেই ভাল ঔষধ এইটো। তাৰ লগতে মেজগাৰ্ড দিব। আপোনালোকে আজি যদি ডেলিগেট দিছে, এদিন বা দুদিন পিছত আকৌ মেজগাৰ্ড স্প্ৰে কৰিব। হ'ল 4-5 দিন পিছত আকৌ লাভৰা কিলাৰ বা লাভৰা কিং স্প্ৰে কৰিব। কথাটো মনত ৰাখিব। তাৰ লগতো আৰু এটা সমস্যা দেখা পাওঁ, ভেন্দি গছৰ পাতবিলাক এনেকুৱা কোচ খাই যায়, চিধা থাকিব লাগে এনেকুৱা হয়। তাৰ কাৰণে আপোনালোকে গ্ৰেচিয়া বা চেমডিজ দিব। চেমডিজ বগামাখি নাযায়, গ্ৰেচিয়াও ভাল কাম কৰে, কিন্তু বগামাখি যদি খেদিব ইচ্ছা কৰিছে তেনেহ'লে লগতে হ'লে ৰিলিক দিব গ্ৰেচিয়াৰ লগত, চেমডিছৰ লগত, আৰু নহ'লে একতাৰা দিব, বগামাখি গুচি যাব। তাৰ লগতে মাজে মাজে দাহাত ডাষ্টাৰ স্প্ৰে কৰিব। ভাল। এতিয়া কথা হ'ল ভেন্দি গছৰ এই গুৰিবিলাক ক'লা দাগ পৰি যায়, এইটো সমস্যা বহুত। যদি আপোনালোকৰ ভেন্দি গছৰ মাটি পূৰা টান হৈ গৈছে, গছৰ গুৰিত মাটি একদম পূৰা টাইট হৈ গৈছে, তেনেহ'লে কিন্তু তেনেকুৱা এটা সমস্যা দেখা পাব। যদি আপোনালোকৰ খেতিত বেছিকৈ ইউৰিয়া খটাইছে, বেছিকৈ নাইট্ৰজেনৰ পৰিমাণটো পৰি গৈছে, তেনেহ'লেও ফাংগিচাইড লাগিব। যদি আপোনালোকৰ খেতিত DAP সাৰ কলাটো বেছিকৈ দিছে, তাৰমানে পৰছ, তথাপিও ফাংগিচাইড লগাৰ সম্ভাৱনা থাকিব। লগে লগে কি কৰিব লাগিব, মাটিটো নিকানি কাম কৰি দিব, মাটি শুকাব পৰা ব্যৱস্থা কৰি দিব। আৰু মাজে মাজে হুইল মাৰিব। যেতিয়া ঘাঁহ বন চাফা কৰা হ'ল, হুইল মাৰিলে কি হ'ব, মাটিটো শুকান মাটিটো যেতিয়া গছৰ গুৰিত গৈ পাব, তেতিয়া চাব গছত কোনো ধৰণৰ সমস্যা নাথাকিব আৰু গছৰ শিপাবিলাক ভাল হ'ব। এইয়া গ্ৰিফিন যিটো ফাৰ্টিলাইজাৰৰ কথা ক'লোঁ, এই গ্ৰিফিনৰ কাম হ'ল গছৰ শিপাৰ কাম। শিপা মজবুত হ'ব, গছ শকত হ'ব, ফলনবিলাক শকত হ'ব, চিকচিকীয়া হ'ব। যিটো মাৰ্বল, ইয়াৰ কাম হ'ল গছত কেৱল ফলন আৰু ফলনে লৈ আহিব। জিভাৰ 26 এইটো, তাৰ লগতে কাৰ্বগ্ৰীনৰ কাম হ'ল আপোনালোকৰ খেতিত আপোনালোকে দিয়ক, ফলন যদি 1 বিঘা মাটিৰ পৰা 2 কুইণ্টেল উঠিছে, সেইটো খেতিত কমেও 4 কুইণ্টেল উঠাই দিব। তাৰ কাৰণ হ'ল এইটো ফলনৰ কাৰণে বহুত কাম কৰে, হৰমনৰ কাম কৰি আছে, কিন্তু সেইটোত গছৰ যদি পানীৰ অভাৱ হয় তেনেহ'লে পানীৰো যোগান ধৰিব। কাৰ্বগ্ৰীণ ফাৰ্টিলাইজাৰটো ইমান পাৱাৰ। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, কিন্তু যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়াও যদি নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল ঘণ্টিটো বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। মোৰ এটাই উদ্দেশ্য কি জানে, মোৰ এটা উদ্দেশ্য হ'ল মই উজনি নামনি, মই ক'তো তাৰমানে খেতি নকৰাকৈ হেৰি নকৰোঁ। আপোনালোক চবেই খেতি কৰিব, মোৰ লগতে আপোনালোকে হাতে হাত মিলাই আগুৱাই যাব পৰা হ'ব লাগিব, মই সেয়াই কামনা কৰিছোঁ। আপোনালোকে ঘৰত 1 কঠা, আধা বিঘা, 1 বিঘা এনেকৈ হ'লেও খেতি কৰি যাওক। মই আপোনালোকক যিমান হেল্প লাগে, যিমান দিহা পৰামৰ্শ লাগে মই দি যাম। 7002163162 এইটো নম্বৰত যোগাযোগ কৰিব। আপোনালোকে বহুত কিবা জানিব পাৰিব। মেডিচিনৰ বিষয়ে জানিব লাগে, ফাৰ্টিলাইজাৰৰ বিষয়ে জানিব লাগে, চব জানিব পাৰিব। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।